হাঁহ কুকুৰা পালনৰে স্বাৱলম্বনৰ পথ মুকলি কৰিছে কলিয়াবৰ বৰভগীয়াৰ মৃদুল কুমাৰ বৰা নামৰ লোকজনে। বিগত প্ৰায় এটা বছৰে হাঁহ আৰু কুকুৰা পালনৰে তেওঁ উপাৰ্জন কৰি নিজৰ পৰিয়ালৰ লগতে আন 10জনৰ বাবে আত্মসংস্থাপনৰ পথ মুকলি কৰিছে। এনেদৰেই প্ৰায় 300 হাঁহ আৰু 200 মুৰ্গী বৰভগীয়াত প্ৰতিপালন কৰি এইগৰাকী যুৱক আনৰ বাবে আদৰ্শ হৈ পৰিছে। আমি পোনে পোনে কথা পাতিম এই আদৰ্শ মৃদুল কুমাৰ বৰাৰ সৈতে। দাদা, আপুনি কেতিয়াৰ পৰা এনেদৰে হাঁহ কুকুৰা পালন কৰি আছে? মই আচলতে হাঁহ এইবছৰ আৰম্ভ কৰিছোঁ, আগতে পুহিছিলোঁ, কিন্তু কুকুৰা আজি 6-7 বছৰ হৈ গ'ল। লোকেল কুকুৰা 6-7 বছৰ ধৰি পালন কৰি আছোঁ। কিমান আছে আপোনাৰ এতিয়া বৰ্তমান? বৰ্তমান এতিয়া মোৰ ইয়াতে প্ৰায় 260টামান হাঁহ আছে আৰু কুকুৰা আছে প্ৰায় 200মান আছে। আপুনি বজাৰ পাইছেনে? বজাৰ মানে আচলতে চাবলৈ গ'লে আমি মোটা বজাৰ হিচাপে তেনেকৈ পোৱা নাই, খুচুৰা বজাৰ হিচাপে পোৱা যায় বাৰু। এতিয়া হাঁহৰ এটাৰ দাম কিমান? বৰ্তমান এটা হাঁহ মই এনেই 500 টকাকৈ বেচি আছোঁ ইয়াতে ঘৰতে, এটা ফাৰ্মলৈ আহে। মুৰ্গী হিচাপে আপোনাৰ 420 টকা হ'লচেল। এতিয়া যিহেতু মাঘৰ বিহু পালেহি, আপোনাৰ হাঁহ কুকুৰাৰ বজাৰ চাহিদা বাঢ়িব। হয় হয়, এইকণ সময়তে হাঁহৰ আমাৰ বিশেষকৈ এইটো অঞ্চলত মানে হাঁহৰ চাহিদাটো বেছি হয়। সেইকাৰণে মই ভাবিছোঁ যে এইকণ সময়তে হাঁহখিনি বেচাৰ চিন্তা কৰি আছোঁ। আৰু আপোনাৰ উপাৰ্জন কিমান হয়? উপাৰ্জন হিচাপে চাওক, এইটো তেনেকৈ কৰিব নোৱাৰি। মানে কি, ফাৰ্মিং ছেক্টৰত একচুৱেলি আৰম্ভ কৰাৰ পৰা ষ্টাৰ্টিঙত মানে গোটেইখিনি চাবলৈ গ'লে উপাৰ্জন হিচাপে তেনেকৈ ধৰিব নোৱাৰি। তথাপিতো মানে পৰিয়াল পোহপাল দিব পৰা উপাৰ্জন এটা হৈ থাকে। আপুনি চৰকাৰী কিবা সা সুবিধা পাইছে নেকি বিভাগৰ, পশুপালন বিভাগৰ? নাই, তেনেকুৱা চৰকাৰী মই একো সুবিধা পোৱা নাই। মই নিজে যি কৰিছোঁ নিজৰ ইনভেষ্ট কৰিয়ে কৰিছোঁ, বা ভেটেনেৰি ডিপাৰ্টমেণ্টৰো তেনেকুৱা সুবিধা পোৱা নাই। কিন্তু এইবাৰ ভাবিছোঁ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি, আমাৰ কলংখন পৰিত্যক্ত অৱস্থাত আছে, তাত যদি আমি পালন কৰিবলৈ যাওঁ যথেষ্টখিনি উপকৃত হ'ব। কাৰণ এতিয়া মই ইয়াত কম জেগাৰ ভিতৰতে মই হাঁহখিনি পালন কৰোঁতে মোৰ যথেষ্ট পইচা খৰচ হৈছে, দানাৰ পৰা আদি অন্ত কৰি। কিন্তু কলঙত যদি আমি কৰিবলৈ যাওঁ এই কামটো, আমাৰ দানাৰ খৰচটো কমি যায়, তাৰ লগতে আমাৰ আৰু উপকৃত হ'ব, উপাৰ্জনৰ পথ আৰু বেছি হ'ব, সেইবুলি মই ভাবিছোঁ। হয় হয়, এইটোৰ ক্ষেত্ৰত আৰু 10জনো মোৰ লগতো 2-4জন থাকিব পাৰে, ৰাখিম বুলি ভাবিছোঁ। তেনেকৈ সংস্থাপন কৰিম বুলি ভাবিছোঁ। এনেদৰেই দেখা গৈছে কলিয়াবৰৰ এইগৰাকী মৃদুল কুমাৰ বৰাই একক প্ৰচেষ্টাৰে হাঁহ কুকুৰা পালনৰে নিজে স্বাৱলম্বী হৈছে। ভৱিষ্যতে যি আশা ৰাখিছে, কলঙত যদি হাঁহ কুকুৰা প্ৰতিপালন কৰিব পাৰি উৎপাদন বৃদ্ধি হ'ব আৰু আন 10জন তেওঁৰ দৰে এই আঁচনিটোত সংস্থাপিত হ'ব বুলি আশা পুহি ৰাখিছে কলিয়াবৰ বৰভগীয়াৰ মৃদুল কুমাৰ বৰাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।